অমিয়ে মানে বাণীৰ মাকে ৰঙালাওৰ আগ কেইটামান দি পঠিয়াইছিলে। ভাবিলোঁ আজি ৰঙালাওৰ আগৰে চৰচৰি বনাওঁ, মানে সৰিয়হ দি পেলাই বনাম আৰু আপোনালোকৰ আগতো দেখুৱাই দিওঁ। নমস্কাৰ, মই মনমী গগৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে মংগলে আছে। সেইদিনা আমি ঘৰৰ পৰা আহোঁতে খুব বেছি পৰিমাণে কষ্টত অহা নিচিনা হ'ল, মানে এডোখৰ কৰি বাছত আহিবলগীয়া হ'ল। এডোখৰ ডে-চুপাৰত আহিলোঁ, এডোখৰ বাছত আহিলোঁ। কষ্ট তেতিয়া লাঘৱ হয়, কষ্টটো কৰা যেন অনুভৱ নহয় যেতিয়া মৰমৰ টোপোলাবোৰ বাটত এনেদৰে পোৱা যায়। বাণীৰ মাকে খুব মৰমেৰে তাইৰ নতুন ঘৰখনৰ বাৰীখনত হোৱা খুব ধুনীয়া ধুনীয়া পাচলিৰে এটা মোনা মানে ভৰাই পেলাই আমালৈ বাটৰ কাষতে দুজনী ছোৱালী কোলাত লৈ পেলাই আমালৈ বাট চাই আছিলে। ক'ৰ পালাহি, কি কৰিলাহি, বাৰে বাৰে ফোনৰ উপৰি ফোন। অৱশেষত যেনিবা আমি পালোঁ মোনাটো, আৰু মোনাটোত আছিলে বিভিন্ন ধৰণৰ পাচলি। তাৰ ভিতৰত আছিলে এই ৰঙালাওৰ আগকেইটাও। এই ৰঙালাওৰ আগকেইটাত যিমান ভিটামিন আছে তাতকৈ আছে মৰম, তাতকৈ আছে আৱেগ। সেইকাৰণে ৰঙালাওৰ আগকেইটাৰ সদব্যৱহাৰ কৰিলোঁ। এই আপাহতে বাণীৰ মাককো ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আহোঁ ৰেচিপিটোলৈ। ধুনীয়াকৈ ঘৰৰ আলু কেইটামানো মই কুকাৰত দি দিলোঁ। আনফালে ক'লা সৰিয়হ মানে 2 চামুচ লৈছোঁ আৰু বগা সৰিয়হ 1 চামুচ লৈ পেলাই প্ৰায় আধা ঘণ্টা সময় মই তিয়াই ৰাখিছোঁ। এতিয়া কেৰাহীত তেল গৰমাই লৈছোঁ আৰু প্ৰথমতে মই ফ্ৰাই কৰি লৈছোঁ বইল কৰি লোৱা ঘৰুৱা আলুকেইটা। ধুনীয়াকৈ বখলিয়াই পেলাই দুফাল দুফাল কৰি লৈছোঁ। আপোনালোকৰ যদি ঘৰুৱা আলু নাথাকে তেতিয়াহ'লে আপোনালোকে এনেই দোকানৰ পৰা অনা আলু ধুনীয়াকৈ চাইজত কাটি প্ৰথমতে ফ্ৰাই কৰি ল'বচোন। ৰঙালাওৰ আগৰ লগত খুব বেছি পৰিমাণে টেষ্টি লাগে। ধুনীয়াকৈ আলুখিনি মই যিহেতু বইল কৰা আছিলে, গতিকে অকণমান সময় ফ্ৰাই কৰাৰ পিছতে মই কাঢ়ি থ'লোঁ আৰু সেই একেখিনি তেলতে মই দি দিছোঁ ধুনীয়াকৈ পিঁয়াজখিনি খুব ধুনীয়াকৈ ৰঙা পৰালৈ ভাজি ল'ম আৰু তাৰপিছতে মই এড কৰি দিম ধুনীয়াকৈ ৰঙা পৰালৈ ভাজি লোৱাৰ পিছতে মই এড কৰি দিম ইয়াতে বগা নহৰু আৰু আদাৰ খুন্দি লোৱা এটা পেষ্ট, মানে থেতেলিয়াই লোৱা এটা পেষ্ট। মই বিশেষকৈ যেতিয়া ৰেচিপি তৈয়াৰ কৰোঁ তেতিয়া মই থেতেলিয়াই লওঁ, বহুত বেছি গুড়ি কৰি ল'লে মই বেয়া পাওঁ আচলতে। ৰঙা পৰালৈ ভাজি লৈছোঁ। ইতিমধ্যে মোৰ সৰিয়হখিনিও মানে কোমল হৈ আহিলে, গতিকে মই সেইখিনি মিক্সিত দি দিলোঁ আৰু আনফালে মোৰ পিঁয়াজ, বগা নহৰু, আদা গোটেইখিনিৰ কেঁচা গোন্ধ গ'ল, মানে ৰঙা পৰি আহিল। সেই সময়তে মই দি দিছোঁ মই ধুনীয়াকৈ আটোম টোকাৰিকৈ চফা কৰি লোৱা ৰঙালাওৰ আগকেইটা অকণমান সিজিবলৈ এৰি দিম আৰু সেই সময়তে মই দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি। মৰমবোৰ এনেকৈ থাকিলে সঁচাকৈয়ে ভাল লাগে নহয় জানো? এনেকুৱা কৃত্ৰিমতাৰ যুগত এনেকুৱা ধৰণৰ অকৃত্ৰিম মৰমবোৰ আচলতে পাবলৈ খুব টানেই। মই যে পাইছোঁ মোৰ বহুত বেছি পৰিমাণে সৌভাগ্য বুলি ভাবিছোঁ। আৰু যেতিয়া ৰঙালাওৰ আগখিনি ধুনীয়াকৈ সিজি আহিলে তাতে মই দি দিছোঁ কণবিলাহীকেইটা। এই কণবিলাহীকেইটা যে দেখিছে এইকেইটাও বাণীৰ মাকৰ মৰম, আৰু সেইকেইটাও দি পেলাই মই লগতে দি দিছোঁ মই ফ্ৰাই কৰি লোৱা আলুকেইডোখৰ। দেখিছেনে কিমান ধুনীয়া হৈছে? আপোনালোকেও যদি খাই চোৱা নাই এনেকৈ বনাই খাই চাবচোন, বৰ ভাল লাগে খাবলৈ। অৱশ্যে মই এই ৰেচিপিটো শিকা বেছি দিন হোৱা নাই দেই। এই ৰেচিপিটো আমাৰ আপাৰ আচামত আচলতে সৰিয়হ দি এনেকৈ ৰঙালাওৰ আগ বহুত বেছি পৰিমাণে নাখায়, আৰু সেইকাৰণে আমি খোৱা হোৱা নাছিলে সৰুৰ পৰা। এতিয়াহে অকণমান শিকিছোঁ। যেতিয়া গোটেইবোৰ সিজি গ'ল তেতিয়া মই তাতে পেষ্ট কৰি লোৱা সৰিয়হখিনি দি দিছোঁ আৰু সৰিয়হৰ পৰা এটা খুব ধুনীয়া গোন্ধ আহিছে, নিভাঁজ অসমীয়া গোন্ধ। আৰু তাৰ লগতে মই মিক্সিৰ জাৰটো গুলি পেলাই অকণমান পানীও দি দিছোঁ। অকণমান পানী দিছোঁ, বেছি পানী দিলে খাবলৈ বেয়া লাগিব। ইতিমধ্যে মোৰ চব্জিখন হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে কেঁচা জলকীয়া দি দিব পাৰে দেই। এতিয়া বাঢ়ি লৈছোঁ ভাত, আৰু ভাতৰ লগত মই বনাই লোৱা ধুনীয়াকৈ ৰঙালাওৰ আগৰ চৰচৰি। আৰু অমি, তোমালৈ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে নিজৰ প্ৰফাইলত শ্বেয়াৰ কৰি থৈ দিব। কেতিয়াবা বনাই খাওঁ বুলি ক'লে সুবিধা হ'ব। আজিলৈ আহোঁ দেই, ধন্যবাদ।